এই মুহূৰ্তত এটি ব্ৰেকিং নিউজ। ঢেকিয়াজুলিৰ ৭ নং ৱাৰ্ডৰ কালী মন্দিৰত চুৰিকাণ্ডৰ ঘটনা। মা কালীৰ ডিঙিৰ নেকলেছ, নাকফুলি, কাণফুলি, হাতত পিন্ধা সোণৰ অলংকাৰ ইত্যাদি ১.৫ লক্ষাধিক টকাৰ মূল্যৰ সোণ চুৰি কৰা হয় বুলি জানিব পৰা গৈছে মন্দিৰ কৰ্তৃপক্ষৰ পৰা। ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ঢেকিয়াজুলিৰ ৭ নং ৱাৰ্ডৰ কালী মন্দিৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। মা কালীৰ ডিঙিৰ নেকলেছ, নাকফুলি, কাণফুলি, হাতত পিন্ধা সোণৰ অলংকাৰ ইত্যাদিকে আদি কৰি ১.৫ লক্ষাধিক টকাৰ মূল্যৰ সোণ চুৰি কৰা হয় বুলি জানিব পৰা গৈছে মন্দিৰ কৰ্তৃপক্ষৰ পৰা। ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। কালী মন্দিৰ হয়। আজি ৰাতিপুৱা মানে সদায় মানে আহে ৫:৩০-৫টা বজাত আহি কেনে চাই যে মানে দুটা তালা মাৰা থাকে। ডাঙৰ এটা, ওপৰৰ তলতটো ডাঙৰ, ওপৰতটো সৰু। ডাঙৰটো মানে নাই আৰু লৈ গ'ল নে কি ক'ল, আৰু সৰুটো মানে খোলা। চাই পেলাই চাই মানে গ্ৰিলটো যে আধা মানে এটা মানুহ সোমাব পাৰে এনেকুৱা আৰু খোলা আৰু চব লৈ গ'ল মানে হাতৰ, কাণৰ, ডিঙিত, নাকৰ এনেকুৱা যে নতুৰি থাকে, সোণৰ এইবিলাক চব লৈ গ'ল আৰু মানে ১.৫ লাখ টকাৰ মান হ'ব আৰু পুলিচ আহিছিলে তদন্ত কৰি গ'ল আৰু। পূৰ্বেও চুৰি হৈছিল নেকি কালী মন্দিৰ? আগতেও হৈছিলে এনেকৈ ১০-১২ বছৰ আগতে এনেকৈ হৈছিলে।